শীঘ্ৰে বিজেপিত যোগদান কৰিব ৰহাৰ বিধায়ক শশীকান্ত দাসে। এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ। শশীকান্ত দাসক ইতিমধ্যে কংগ্ৰেছ দলে নিলম্বন কৰিছে। আনহাতে বিজেপিৰ প্ৰতি বিপিএফে সমৰ্থন আগবঢ়াবলৈ সাজু আছে বুলি মন্তব্য ভৱেশ কলিতাৰ। যিদৰে বিপিএফ দলেও ঠেং দাঙি আছে, বিজেপিৰ লগত একেলগে বহাৰ এক মানসিকতা তেওঁলোকে গঢ়ি লৈছে। ঠিক কংগ্ৰেছ দলৰ পৰা কেইবাজনো বিধায়কে মাজে সময়ে যোগাযোগ চলাই আছে। তেওঁলোকে কংগ্ৰেছত থাকি ভাল পোৱা নাপায়, কংগ্ৰেছৰ যিটো পৰিৱেশ, যিটো পৰিয়ালতান্ত্ৰিক কংগ্ৰেছ, সেইটো কথা তেওঁলোকে প্ৰতিটো মুহূৰ্ততে তেওঁলোকে অনুধাৱন কৰে যে সঁচাই আজি অসমৰ বা দেশৰ যদি উন্নতি কৰিবলৈ ভাৰতীয় জনতা পাৰ্টি, সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যিদৰে চৰকাৰৰ কাম কাজ চলি আছে আৰু দলৰ জৰিয়তে যে সংস্কাৰমুখী হৈছে বা ৰাজ্যখনত সংস্কাৰ আজি দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষ বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা হোৱাৰ কাৰণে আগবাঢ়িছে। ঠিক তেনে এক মুহূৰ্তত বিৰোধী পক্ষৰ সন্মানীয় বিধায়কসকলে হওক, প্ৰতিনিধিসকলে মাজে সময়ে আমাৰ কেইবাজনো নেতৃত্বৰ লগত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আদি কৰি সকলোৰ লগত তেওঁলোকে বাৰ্তালাপ কৰা দেখা যায়। এতিয়া ধৰক ৰহাৰ জনটো আমাৰ লগত ফ্লৰত একেলগে আছে, ঠিক আৰু এজন দুজন তেওঁলোকে যোগাযোগ চলাই আছে। আনহাতে কংগ্ৰেছ এআইডিএফৰ মহাজোঁট শেষ হ'ব বুলি পুনৰবাৰ দোহাৰিলে সভাপতি ভৱেশ কলিতাই। এআইডিএফৰ জন্মলগ্নৰ পৰা কংগ্ৰেছৰ লগতে কংগ্ৰেছৰ বি টিম আৰু এআইডিএফৰ বি টিম কংগ্ৰেছৰ বি টিম হ'ল এআইডিএফ। সংখ্যালঘু তুষ্টিকৰণ হ'লে এই দুটা দলৰ মেইন কথা। আৰু এআইডিএফ দলটো কেতিয়াও অসমৰ কাৰণে মংগলদায়ক হ'ব নোৱাৰে, ঠিক কংগ্ৰেছো হ'ব নোৱাৰে। কংগ্ৰেছ হ'ল বিদেশী চৰণীয়া পথাৰ সজোৱাৰ কাৰণে এক ষড়যন্ত্ৰত লিপ্ত আছিল। বিধানসভা যি সাধাৰণ নিৰ্বাচন আছিলে 2021 তাতো জনগণে দেখিবলৈ পাইছে যে মহাজোঁট গঠন কৰিছিলে, এক নিমিলা অংকৰ মিলন হৈছিল। সেইকাৰণে মহাজোঁটটো মই কৈছিলো যে মহাযুদ্ধ হ'ব আৰু মহামিছাতে পৰিণত হ'ল। মহাজোঁটক কেতিয়াও অসমৰ জনগণে পৰম শ্ৰদ্ধাৰ ভোটাৰ ৰাইজ বা জনসাধাৰণে কেতিয়াও আঁকোৱালি নলয়। সেইটো কথাই প্ৰতিপূৰ্ণ হৈছে। উপ নিৰ্বাচনটো তাকে হৈছে। যিমান ইলেকশ্যনতে কংগ্ৰেছ আৰু এআইডিএফ লগ লাগিব, সিমানেই ভাৰতীয় জনতা পাৰ্টিৰ লাভ হ'ব।